বৃদ্ধ বয়সতো যদি আপুনি সুস্থ আৰু সবল হৈ থাকিব বিচাৰিছে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে মোৰ এই ভিডিওটো যদি আপোনাৰ অকণমানো সহায় হ'ব বুলি ভাবিছে তেন্তে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওলৈ যোৱাৰ আগতে কৈছো মোৰ এই ভিডিওটো ভাল পালে লাইক এটা কৰিব কমেন্ট এটা কৰিব আৰু সাবস্ক্ৰাইব এইটো কাৰণে কৰি ল'ব যাতে মই লৈ অহা স্বাস্থ্য সম্বন্ধীয় ভিডিওবোৰ আপোনাৰ ওচৰত সোনকালে যায় তেন্তে আহক ভিডিওটোৰ মাজলৈ যাওঁ প্ৰথমতে শৰীৰৰ ওজন কমাব লাগিব শৰীৰৰ ওজন বৃদ্ধি হলে ডায়াবেটিস হৃদৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে এইবোৰ বেমাৰে আমাৰ শৰীৰটো বহুত ক্ষতি কৰে আৰু শৰীৰৰ যেতিয়া আমাৰ ক্ষতি হয় তেতিয়া আমি কম বয়সতে বৃদ্ধৰ নিচিনা হৈ পৰো তাৰ পিছত আমাৰ শৰীৰৰ বাবে পানী অতিকৈ জৰুৰী সেইবাবে দিনটোত 7-10 গিলাসৰ ভিতৰত পানী খাবলৈ অভ্যাস কৰক পানীয়ে আমাৰ শৰীৰৰ পৰা টক্সিনসমূহ অতৰাই মেটাবলিজম বৃদ্ধি হোৱাত সহায় কৰে ৰাতি 7-8 ঘণ্টা পৰ্যন্ত টোপনি যাবলৈ চেষ্টা কৰক টোপনিয়ে আমাৰ শৰীৰৰ মানসিক চাপবোৰ কম কৰে আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়া উন্নত কৰি ৰাখে সেইবাবে পৰ্যাপ্ত পৰিমাণে টোপনি যাবলৈ চেষ্টা কৰক তেতিয়া আমাৰ বৃদ্ধ বয়সতো আমাৰ শৰীৰ সুস্থ আৰু সবল হৈ থাকিব আপুনি যদি ধূমপান মদ্যপান কৰে তেন্তে আজিৰ পৰা লাহে লাহে এৰিবলৈ চেষ্টা কৰক এই ধূমপান আৰু মদ্যপানে আমাৰ লিভাৰ হাওঁফাওঁ বহুত ধৰণৰ ক্ষতি কৰে যাৰ ফলত আমাৰ কম বয়সতে আমি বিভিন্ন ৰোগৰ সন্মুখীন হ'ব লগা হয় তেন্তে আজি মোৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰিলো পুনৰ এটি ভিডিও লৈ আহিম আপোনালোকৰ বাবে সহায় হোৱাকৈ তেন্তে আজিলৈ ইমানতে সামৰিছো বাই বাই